মোৰ নাম পাপুল গগৈ মই তিনিচুকীয়াৰ বাগজান গাঁৱৰ নিবাসী ইতিপূৰ্বে শ্ৰদ্ধাৰ সত্যপ্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ স্মৃতিত উন্মোচিত স্মৃতি গ্ৰন্থত মোৰ এটি কবিতা প্ৰকাশিত হৈছে যদিও দীঘল হোৱাৰ বাবে সম্পূৰ্ণকৈ প্ৰকাশ নহল গতিকে আজি এই স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মই লিখা কবিতাটি সকলোৰে আগত পাঠ কৰি দিব বিচাৰিছোঁ কবিতাৰ শিৰোনাম গণশিল্পী ৰাজীৱ শদিয়ালৈ একাজলি শ্ৰদ্ধাঞ্জলি জাতীয় চেতনাৰে উদ্বুদ্ধ উত্তপ্ত কণ্ঠৰ এক বিপ্লৱী সত্তা ৰাজীৱ শদিয়াৰ জীৱনাৱসান কি অসহ্যকৰ নিষ্ঠুৰ নিয়তিয়ে বিপ্লৱী কণ্ঠক কাঢ়ি লৈ গ'ল যাক কোনেও মানি ল'ব পৰা নাই আচৰিত যেন লাগিলেও কিন্তু এয়া সত্য অকালতে সকলোকে কন্দুৱাই বিলীন হৈ পৰিল মাটিৰ লগত বিশাল ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ সিটো পাৰলৈ আকাশ পাতাল পাহাৰ ভৈয়ামৰো সিটো পাৰলৈ অসম নামৰ আইজনীৰ ইমূৰৰ পৰা সিমূৰলৈ শদিয়াৰ পৰা ধুবুৰীলৈ সকলোকে সামৰি গাইছিল মানুহৰ গান গাইছিল শোষিত নিষ্পেষিত দুখীয়া নিচলাৰ জীৱনৰ গান মঞ্চত উঠি ডাঙৰ ডাঙৰ কথা কোৱা মানুহ বহুত আছে দিয়কচোন তাতে যদি ৰঙা পানী অলপ ধৰি লয় কি কয় হিচাপেই নাথাকে অন্য শিল্পীক শেষ বিদায় দিয়াৰ দৰে ককাই আপোনাক শেষ বিদায় দিয়া নহল বিদায় মুহূৰ্তত এচাম তথাকথিত শিল্পী সমাজক দেখা পোৱা নগল কিন্তু আপোনাৰ বিদায়ৰ পৰত হাজাৰ হাজাৰ শুভাকাংক্ষীয়ে দেখুৱাই দিলে আপোনাৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আন্তৰিকতা অযুত মৰম চেনেহ আৰু ভালপোৱা এয়া আপোনাৰ কৃতিত্ব ককাই ককাই আপুনি থাকোঁতে সংগ্ৰাম কৰিবলৈ প্ৰতিবাদ কৰিবলৈ কিংবা আন্দোলন কৰিবলৈ হাতত কোনো মাৰণাস্ত্ৰৰ প্ৰয়োজন আছিল মাত্ৰ আপোনাৰ বিপ্লৱী কণ্ঠ বিপ্লৱী কণ্ঠৰে হৈ থকা জাতিক জাগ্ৰত কৰিছিলি দেহত জগাই তুলিছিলি জাতীয়তাবাদ কিন্তু আজি কোনে জগাব সেই জাতীয়তাবাদ গাৰ নোম শিয়ৰি উঠা গানবোৰ এতিয়াৰ পৰা কোনে গাব শাসকৰ বিৰুদ্ধে কোনোদিনে আপোচ নকৰাকৈ উদাত্ত কণ্ঠেৰে কোনে কৰিব প্ৰতিবাদ ককাই আপুনি কেতিয়াও বিক্ৰী যোৱা নাছিল ৰজাঘৰীয়াৰ হাতত বিচৰা নাছিল কেতিয়াও বিলাসিতাৰ জীৱন থকা নাছিল কেতিয়াও জনপ্ৰিয়তাৰ দৌৰত হয়তো আপোনাৰ মৃত্যু সাহসৰ বাবে শুভবাৰ্তা হৈ পৰিছে আপোনাৰ শাৰীৰ এখিনি মানুহে চিনি নাপাওঁ বুলিছে বোলক ককাই আপোনাৰ সৃষ্টিৰাজিক কোনো প্ৰকৃত অসমীয়াই মনত নেপেলোৱাকৈ থাকিব নোৱাৰে আপুনি নেথাকিলেও আপুনি সদায় মানুহৰ হৃদয়ত যোগে যোগে অমৰ হৈ জিলিকি থাকিব ককাই আপুনি এৰি যোৱা জীৱন বাটৰ লগৰী পুনাতিক পৰিয়ালক সকলোকে কুশলে ৰাখক ককাই আপোনালৈ জনালোঁ গভীৰ শ্ৰদ্ধাঞ্জলি ধন্যবাদ